गाइस गुड मॉर्निंग मैं एक नतून भिडियो आप लोग स्वागतम जनाइছো। अभी टाइम हुआ है 7:35 तो अभी अभी मैं बिस्तर से उठा हुआ हूँ और ब्रश करने किया। तो आज का वीडियो अभी से स्टार्ट करने वाला हूँ। अपने लोग शेषले যাব ভাল লাগিল लाइक এটা করে দিব। বলক আজি ভিডিওটো স্টাर्ट करो। तो चलिए शुरू करते हैं। तो गाइस रातिपुवा उठी ब्रश करे एकदम गা চা ধুই ললো অলৰেডি, কাৰণ আজি যাম এঠাইত। ক'ত যাম কিয় যাম সম্পূৰ্ণ দেখাই আছো। তো এতিয়া হল গাইস 9:43 9:43 হল। ৰাতিপুৱা মানে ভাত বনোৱা পালাটো মৰে পৰছে। ভাত মানে ঠাণ্ডা ভাত আছে, কাৰণ ভাজা বনোৱা পালাটো মৰে পৰছে। ভাজা আৰু বলে গলি কি কয়, মই ডাইৰেক্ট আলু ভাজা মোৰ কাৰণে আলু ভাজিম, ডিমা তিনিটা ভাঙি দিম, হৈ গেল ভাজা। বলো এতিয়া আলুকে আলুখিনি ভাজি লওঁ। মই আলু চালু কাটি পিঁয়াজ চিয়াজ কাটি সম্পূৰ্ণৰূপে ৰেডি কৰি লৈছোঁ আৰু এইপিনে পুৰা বহাই দিছোঁ আৰু না চৰুটো। তো ভাজি লওঁ, ভাজি কিনে ভাত চাত খাই কিনে ডাইৰেক্ট য'ত যাব লাগে গুচি যাম। গাইছ আলু চালু ভাজি ললোঁ। এয়া চাওক ডিমা আলু ভাজা আৰু ভিজা ভাত। তো ৰাতিপুৱাৰ সাজটো এয়াই আছিল আজি, খাই দাই লৈ আৰু যাম। তো গাইছ পুৰা ভাত পানী খাই পুৰা ড্ৰেছ পাতি লগাই ললোঁ আৰু এতিয়া যাব ওলছে আমি ক'ত যাম সিতানে নকাওঁ। তো যাই কিনে দেখাই আছোঁ। এই তিৰি আগত যাই পালা একদম এক্সাইটেড হৈছে, যাব পাই কিনে বিৰাট ফূৰ্তি হৈ আছে আজি সি। তো বলক এতিয়া আগবাঢ়ো। গাইছ আমি আহি পালোঁ বৰ্তমান নাগৰিজুলি চাহ বাগিচা আহি পালোঁ। এয়া চাওক বাগিচাৰ দৃশ্য, ইমান ধুনীয়া যাম। মানে ঠাইখিনিত ৰখা কাৰণটো হ'লে ঠাইখিনি ঠাণ্ডা। ইয়াতে মানে যিমানে গৰম নহয় কিয় ঠাইখিনি ঠাণ্ডা, তাৰ কাৰণে ইয়াতে পিন্ধি আহিলে মই ইয়াতে ৰখা যায় প্ৰায়। আৰু ইয়াৰ এই ৰাস্তাটোৰ চাইডে চাইডে মানে কুঁহিয়াৰ পেৰি বিক্ৰী কৰে। তো ইয়াতে কুঁহিয়াৰৰ ৰস খোৱা যায়, কিন্তু আজি এইখিনি ঠাইত নাই মানে। তো যিয়ে নহওক আজি বতৰটো অলপমান ঠাণ্ডাই, তাৰ কাৰণে ইমান হেৰিও কৰা নাই। আৰু ঘৰৰ পৰা লৈ আহিছোঁ নাৰিকলৰ পানী, যিহেতু বটলত ভৰাই নাৰিকলৰ পানী লৈ আহিছোঁ, আৰু তাৰ কাৰণে এনেই অলপ ইয়াতে ৰ'লোঁ। আৰু এইপিনে পৰি খোৱাত লাগিলে নাৰিকলৰ পানী। তো ঘৰৰ পৰাই একদম বটলত ভৰাই লৈ আনিছোঁ আৰু না, পুৰা নেচাৰেল পানী। তো ইয়াৰ পৰিৱেশটো চাই লওক। এইটো হ'ল নাগৰিজুলি ৰ'ড। এইপিনে আপোনাৰ ওদালগুৰি তেজপুৰ যায় আৰু এইপিনে তামোলপুৰ যায়। তো এতিয়া গৈ আছোঁ আমি, আৰু ভালেখিনি দূৰ আছে। আমি আহি নাগৰিজুলি আইলেণ্ড পালোঁ। তো এইখিনি জেগা নাগৰিজুলি আইলেণ্ড বুলি কয়। চাওক পৰিৱেশটো ইয়াৰ, চাওক কি ধুনীয়া মনোমোহা, মানে প্ৰকৃতি আৰু না। এইফালে নদীটো আছে আৰু ইয়াতে পুৰা ধুনীয়াকৈ পাৰ্ক চিষ্টেমত বনাই দিয়া আছে। তো ঠাইখিনি চাই লওক, বহুত ভাল লাগে। এইখিনিত আহি গধূলি আহি বিশেষকৈ বেছি ভাল লাগে, কাৰণ ঠাণ্ডা বতাহ বুলি থাকে না। বৰ্তমান আজি বতৰটো বেছি গৰম নাই কাৰণে ইয়াতে সোমালোঁ, নহ'লে ইয়াতে নোসোমাওঁ। বদ্ধ গৰম লাগে এইখিনি, কাৰণ গাছ চাছ ইমান নাই না। তো আহিয়ে ভাল লাগে ঠাইখিনিত। তো চাই লওক। টংলা আহি পালোঁ। টংলা আহি পাই দুটা টিকেট লৈ ল'লোঁ। মানে আজি চিনেমা চাম বুলি ভাবিছোঁ, বহুত দিন চোৱা নাই। তো চিনেমা বুলি ক'লে 12 জুনতে ৰিলিজ দি গৈছে চুপা চুপি, টাইম নাপোৱাৰ কাৰণে চোৱা নাছিলোঁ। তো আজি চাম ফাইনেলি। অহাকালি ধামাল 4 আহিছে, ধামাল 4 চাম। তো গাইছ আহি পালোঁ টংলা মানে আজি পৰিহঁতৰ ঘৰত আহিলোঁ। মানে 5 দিনীয়া ছুটি দিয়া গৈছে। তাৰ ছুটি মানে মোৰো ছুটি, মই অহাতে পিলিং পালাংকৈ ঘূৰিব পাৰোঁ। আজি 5 দিনতে ঘৰত থৈ যাম। আৰু এতিয়া আহি পালোঁ বৰ্তমান। তাত চাহ পানী খাই আৰু চিনেমা চাব যাওঁ। বহুত দিনৰ মূৰত চিনেমাটো পাইছোঁ, মানে চাম বুলি চাব টাইম পোৱা নাছিলোঁ, যিহেতু ওচৰত হল চল নাই আমাৰ তামোলপুৰত। টংলা আহোঁতে পালোঁ চান্স, সেই টাইমতে আজি চিনেমাখন চাম, মানে চুপা চুপি। তো আগৰ চিৰিজটো ভালেই লাগিছে, এইখন চিৰিজো বহুত ভাল হোৱা বুলি শুনিছোঁ। তো আজি চাই কিনে ভাল হ'ব বলক। তো গাইছ এতিয়া বাজিল 1:43, 2টা বজাৰ পৰা শ্ব' আছে। তো বলক চাই আহোঁ। লাইব্ৰেৰীটো মত পায়। তো গাইছ মুভি চুভি চালোঁ, চাই একদম জত লাগি গ'ল, মানে কি ক'ম এই অৱস্থা। মই ইফালে মুভি চালোঁ, ইফালে এইপিনে গাড়ী পেটলা হৈ গ'ল, টায়াৰটো পেটলা হৈ গ'ল গাইছ গৰমত। টায়াৰটো মানে বদলোৱা নাছিলোঁ, গাড়ীৰ লগতে অহা টায়াৰ আছিল, কিন্তু এই 1.5 বছৰত এই পেটলা হৈ গ'ল। যে নহওক বদলিটো ল'ব লাগিব, কি কৰিম, নহ'লে আৰু ঘৰত কেনেকৈ যাম। তো এয়া অৱস্থা হৈ গ'ল গাড়ী আজি। তো এইপিনে গাড়ী ভাল কৰিব দিলোঁ আৰু উপায় নাই। তো গাইছ উপায়টো নাই, টায়াৰটো পূৰা বদলাব দিলোঁ। আৰু এই গাড়ী খুলি মেলি এতিয়া ভাল কৰি আছে। কি হ'ব, ভাত চাত খাবাই পোৱা নাই, ৰাতিপুৱাৰ পৰা মুভি চাই আছিলোঁ। মুভি চাই ওলাই আহি মানে এই অৱস্থা। গাইছ গাড়ীত নতুন টায়াৰ লগাই দিলোঁ। এয়া নতুন টায়াৰ এটা লগাই দিলোঁ, নহ'লেতো আৰু যাব নোৱাৰিম না। নতুন টায়াৰটো লগাওঁ এতিয়া বলক। পালোঁ সৰুৰ ঘৰত, এতিয়া আন্ধাৰে হ'ল, 6:16 হ'ল। আন্ধাৰ হৈছে, বাহৰ তল নাই এইখিনি জেগা। আৰু এইখিনি নিজে টেকনিকত কচু ফুল বাচিছে। এই খাই নেদেখিয়া
এনেকৈ বাচবি কাৰোবাৰ যদি বাচবা ইচ্ছা আছে কচু ফুল হাতত বোলে নধৰে কিন্তু মুখত ধৰে না নধৰে ক'ব নোৱাৰোঁ বা মাংস দি হ'লি বা বেয়া মাংস খাব দিব এতিয়া ৰাতি এনেকৈ গাইছ গধূলাবেলা চাকি দিছে জানানা মাংস দি চাওক এক টুকুৰা চিংৰা লগত আৰু মাংস দিছে গাইছ মাংস ক'ত আহি পাইছোঁ আজি মই ক'ব পৰা নাই আৰু খাৱাহে চাহৰ লগত মাংস দিছে গাইছ খাব লাগিব না ভিজাই কিনে খাম ন মাংস দিলে তো গাইছ আমাৰ মানে ৰাতি খাবা হৈ গ'ল মানে ভাত তো ভাতৰ লগত আজি আইটেম কি কি আছে আপোনালোকক দেখাইছোঁ হ'ল গাহৰি আৰু আলু ফ্ৰাই আৰু কচু ফুল দি বনোৱা গাহৰি গাইছ আৰু এখন আছে দালি চাওক এখন আমাৰ ৰাতিৰ থালি তো গাইজ ভাত চাত খালোঁ এতিয়া ঘুমাব হৈ গ'ল আৰু আপোনালোকে ভিডিঅ'টো চাই কেনে পালে কমেণ্টত জনাব যদি ভাল পালে এটা লাইক কৰি দিয়ক তো আজিলৈ ৰাখিছোঁ আকৌ নেক্সট ভিডিঅ'ত লগ পাম বাই বাই